নমস্কাৰ বন্ধু বান্ধৱসকল, মোৰ ওপৰত লিখাখিনি দেখা পাই আপোনালোকে নিশ্চয় গমেই পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। এজন কৃষকে প্ৰায় 10 বিঘা মাটি পুখুৰী বাগান বনাই নিজকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। বছৰি প্ৰায় 5-6 লাখ টকা ইনকম কৰিব সক্ষম হৈছে। এজন উদীয়মান কৃষক হিচাপে এয়া বগৰী বাগান বনাইছে আৰু পুখুৰী আছে লগত। পুখুৰী পাৰে এইবিলাক তামোল পুলি লগোৱা হৈছে। এজন কৃষকে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে চাওক। পুখুৰী যিমানলৈ চকু ফুৰাইছো চব পুখুৰী। ভিডিঅ'টো শেষলৈ চাই থাকিব, সকলোবোৰ ধৰিব পাৰিব। এজন কৃষকে কি সুন্দৰভাৱে নিজকে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব। এয়া লাইনৰ ব্যৱস্থা আছে, কাৰেণ্টৰ ব্যৱস্থা আছে, মটৰ ফিটিং কৰি খেতি কৰে, বড়ো খেতি। পুখুৰী পাৰে কলহ পুলি লগোৱা হৈছে। পুখুৰীত বৰ্তমান মাছ ধৰি থকা হৈছে। শেষত মাছ ধৰা দেখুৱাই দিম বাৰু। ভিডিঅ'টো শেষলৈ চাই থাকিব। এই দেখিছেনে কি সুন্দৰভাৱে মাছ ধৰি আছে। মাছবোৰ দেখি আপোনালোক কেনেকুৱা লাগিছে, ভাল লাগিছেনে বাৰু? এয়া চাওক তামোলৰ বাগান বনাইছে, তামোলৰ মাজে মাজে কলহ পুলিও লগাইছে।